মই মুখ্যমন্ত্ৰী আসনে এৰি দিম। যদি এখন ঘৰত 4টা পৰিয়াল থাকে, 3টাই যদি বিদেশী ৰাষ্ট্ৰৰ নাগৰিক, তেওঁতো ইয়াত পৰ্যটক হিচাপেহে আছে। গৌৰৱ গগৈ 15 দিন পাকিস্তানত গৈ থাকি আহিছে। পাকিস্তানত কোনো টুৰিজিম প্লেচ নাই। তেওঁ 15 দিন কেনেকৈ থাকিলে, ক'ত গ'ল, অসমৰ ৰাইজক জনাব লাগিব। দ্বিতীয়তে, তেওঁৰ ল'ৰা ছোৱালী 2টাই নাবালক, 2টাকে ভাৰতীয় নাগৰিক কৰি থোৱা নাই। মই ডাইৰেক্টলি কৈছোঁ, তেওঁ যদি অসত্য হয়, মই যদি তেওঁৰ ল'ৰা ছোৱালী ভাৰতীয় নাগৰিক বুলি তেওঁ ক'ব পাৰে, মই মুখ্যমন্ত্ৰী আসনে এৰি দিম। বাৰে পাকিস্তানৰ দৰমহালৈ কিয় ভাৰতত আছে? গতিকে মোৰতো সন্দেহ হয় 2-3বাৰ গৈছিলে, এবাৰৰ খবৰ মই পাওঁ, বাকী পোৱা নাই, কাৰণ তেওঁ অৰিজিনেল পাছপৰ্টখন ইজৰাইলত হেৰুৱাই দিছিলে।